কাৰোবাক বুজাবলৈ চেষ্টা কৰিলে প্ৰথমবাৰটো তিতা পাবই। আপোনালোকৰো এনেকুৱা অনুভৱ হৈছিল চাগে প্ৰথমতে। মোৰো এনেকৈ লাগিছিল। যেনেকৈ গোৰখনাথ দেৱক পৰমাত্মাই কৈছিলে, गोरखनाथ में सबका गुरुआ। মই সকলোৰে গুৰু হয় সমগ্ৰ বিশ্বৰ। তেতিয়া গোৰখনাথ দেৱে কৈছিল, आपका तुमरा वचन मोय लाग गए कड़ुआ। আপুনি যে কৈ আছে মই সকলোৰে মাৰ্গদৰ্শক গুৰু, এই কথা মোৰ একেবাৰে ভাল নালাগে, তিতা লাগে, কেঁহা লাগে। তেতিয়া পৰমেশ্বৰে কৈছিলে, कड़ुआ लगे सो मीठा होई, हमरी बात पति जोई। আমাৰ কথাত বিশ্বাস কৰিলে আজি যে আপোনাৰ তিতা লাগিছে, মিঠা লাগিব পিছলৈ। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ কৰ্তব্য এই পৰমেশ্বৰৰ সঁচা জ্ঞানক নিজৰ ভাই ভনীক সমগ্ৰ বিশ্বৰ মাজলৈ লৈ যোৱা, জনতন্ত্ৰৰ মাজলৈ লৈ যোৱা। আমি সকলোৱে এজন পৰমাত্মাৰ সন্তান।